হেল্ল' এভৰিৱান, আজি বনাব লৈছোঁ ৰৌ মাছ। এয়া ভাজি আছোঁ। তাৰ কাৰণে লৈছোঁ বিলাহী, আলু, পিঁয়াজ এটা, জলকীয়া দুটা, আদা নহৰু। প্ৰথমতে আলুখিনি ভজা হ'ল। সেই তেলতে পোৰণ দি দিলোঁ, তেজপাত দি দিলোঁ, তাৰপিছত পিঁয়াজ দি দিলোঁ, তাৰপিছত বিলাহী দি দিলোঁ, নিমখ দিলোঁ, হালধি দি দিলোঁ আৰু কাশ্মীৰী লাল মিৰ্চ এনেকৈ 1 মিনিটমান ভাজি লৈছোঁ। ভজা হোৱাৰ পিছত আলুখিনি যে ভাজি থৈছিলোঁ সেইখিনি দিলোঁ, তাৰপিছত জিৰা ধনিয়া গুড়ি দি দিলোঁ। এইখিনি দি 1 মিনিটমান ভাজিব লাগিব। এয়া মছলাখিনি ভজা হৈছে, পানী দি দিলোঁ। এয়া উতল আহিছে, এতিয়া মাছকেইটা দি দিওঁ এটা এটাকৈ। ধনিয়া পাত দি দিছিলোঁ, সেইখিনি দেখুওৱা নহয়। এয়া মোৰ ৰেডি হৈ গ'ল বিলাহী আলুৰে ৰৌ মাছৰ জোল।